ধানৰ লগত মীন পালন এক সমন্বিত মীন পালন পদ্ধতি। খেতি মাটিৰ স্থায়ী বিলুপ্তি নঘটোৱাকৈ ধান খেতিৰ বাবে আৱশ্যকীয় পানীখিনি পূৰ্ণ ব্যৱহাৰ কৰি কৌশলগতভাৱে ধানৰ লগত মাছ উৎপাদন কৰিব পাৰি। মাটিডৰাৰ পৃষ্ঠভাগৰ বৈশিষ্ট্য অনুযায়ী যিফালে বেছি দ থাকে সেইফালে নলা বা খাল খান্দি সেই মাটিৰে মাটিডৰাৰ চাৰিওফালে এটা মজবুত ওখ বান্ধ দি ল'ব লাগে। ধান খেতিৰ সমন্বয়ত মীন পালন পদ্ধতিত প্ৰায় 30% এলেকাত পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰায় 70% এলেকা ধান খেতিৰ বাবে ব্যৱহাৰ কৰা হয়। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প এপাৰ্টৰ অধীনত ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাতো ধান খেতিৰ সমন্বয়ত মীন পালন আঁচনি গ্ৰহণ কৰা হৈছে। জিলাখনৰ মৈৰাবাৰী আৰু ভোৰবন্ধা উন্নয়ন খণ্ডৰ দ অঞ্চলসমূহত ধান খেতিৰ লগত মাছ পালনৰ ব্যৱস্থা কৰা হৈছে। অন্যান্য মাছ যেনে মিৰিকা, কুঢ়ি, আমুৰ কাৰ্প আদি মাছৰ লগতে মোৱা মাছ পালনৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি বিঘাত 3 কেজিৰ পৰা 4 কেজি হাৰত মোৱা মাছ মেলিব পাৰি। বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্টৰ অধীনত মৰিগাঁও জিলাৰ মীন পালকসকল কেনেদৰে উপকৃত হৈছে সেই সন্দৰ্ভত মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথে এনেদৰে কয়। আমি দেখিছোঁ ধৰক মৰিগাঁও জিলাত যিখিনি মীন পালক আছে ধান খেতিৰ সমন্বয়ত মীন পালন কৰিছে, তেওঁলোকে ধৰক ধাননিডৰাত মোৱা মাছো পালন কৰিছে। হয়, এই মোৱা মাছ পালন কৰাৰ তাৰমানে প্ৰধান উপকাৰিতা কি বাৰু? প্ৰধান উপকাৰিতা হ'ল আপোনালোকে চাওক, ৰৌ, বাহু, মিৰিকা এই মাছখিনি আগৰ পৰা পালন কৰি থাকে, কিন্তু সৰু মাছৰ পুষ্টিগুণটো বহুত বেছি। ডাঙৰ মাছতকৈ সৰু মাছৰ যিটো পুষ্টিগুণ সেইটো ইয়াতকৈ কম্পেয়াৰ যদি মানে তুলনামূলকভাৱে চাই বহুত বেছি। আৰু এইটো এটা এডিশ্যনেল ইনকাম হয়, এই মোৱা মাছৰ পৰা আপোনাৰ এডিশ্যনেল ইনকাম এটা হয়। আৰু মোৱা মাছৰ মাৰ্কেটটো বেছি, দামটো বেছি, সৰু মাছৰ ভিতৰত এটা অতিৰিক্ত লাভ বুলি আপুনি ক'ব খুজিছে নেকি? সাপ্লাছ প্ৰডাকশ্যন যিটো কয়, এক্সেছ প্ৰডাকশ্যন এটা হয়। তাৰমানে ধৰক ৰৌ, বাহু, মিৰিকা এইবিলাক থকাৰ উপৰিও হৈ আছে, এইখিনি হৈ আছে আৰু এইখিনি ৰাইজে পাই আছে, এই বেনিফিটটো পাই আছে। তাৰ বাহিৰে এতিয়া যিটো আমি মূলা মাছটো ব্যৱহাৰ কৰিছোঁ এটা হাই ইল্ডিং ভেৰাইটি। মোৱা মাছ হওক, জয়ন্তী ৰৌ হওক, আমুৰ কাপ হওক, এইবিলাক এটা হাই ইল্ডিং ভেৰাইটি হয়। গতিকে আমি এতিয়া এই ধান খেতিৰ লগত যে এই মোৱা মাছটো দিছোঁ, এইটো প্ৰথমবাৰৰ কাৰণে দিছোঁ আৰু ইয়াৰ ফলত কৃষকে এটা অতিৰিক্ত আয় পাব। আৰু মৰিগাঁও জিলা যিহেতু এটা গভৰ্ণৰ এডপ্টেড ডিষ্ট্ৰিক্ট, আমি সদায় ফাৰ্মাৰক চাম যাতে ফাৰ্মাৰৰ ইনকামটো ডাবল হয়। ডাবল কেনেকৈ কৰিব পাৰি আমি সেইটো চেষ্টা অব্যাহত ৰাখিছোঁ। মানে একে পানীকালিৰ ভিতৰত বিভিন্ন মাছ দি বিভিন্ন খেতি কৰি ইনকামটো কেনেকৈ ডাবল হ'ব পাৰি, আৰু তাৰ প্ৰচেষ্টা হিচাপে আমি আজি ইয়াতে মোৱা মাছ এৰি দিছোঁ আৰু এই চেষ্টাটো আমি অব্যাহত ৰাখিছোঁ। আমি ইয়াতে যিমান পেডি কাম ফিছ কালচাৰ আছে, প্ৰজেক্ট আছে এপাৰ্টৰ, সেই মানুহখিনিৰ আটাইকে আমি অনুপ্ৰেৰণা যোগাম যাতে সকলোৱে এই কালচাৰটো কৰে। মোৱা মাছ পিছত দেখি শুনি হয়তো যিখিনি বাহিৰা ফাৰ্মাৰ আছে ওচৰ পাজৰে তেওঁলোকে গোটেইখিনিয়ে কৰিব। ডেফিনেটলি আমি ইয়াতে পেডি কাম ফিছ কালচাৰ লৈছোঁ 5 হেক্টৰ, কিন্তু ইয়াতে 100 হেক্টৰ আছে। গতিকে বাকী ৰাইজো আহিছে আজি ইয়ালৈ, সকলোৱে দেখিছে মোৱা মাছৰ উপকাৰিতাটো কি, আৰু তেওঁলোকে যেতিয়া হাৰ্ভেষ্টিং কৰিব মাছ মাৰিব তেতিয়াও দেখিব উপকাৰিতাটো কি। গতিকে সকলোৱে অনুপ্ৰাণিত হ'ব আৰু সকলোৱে এই কালচাৰটো এডপ্ট কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস। হয়, গতিকে ধৰক প্ৰথমবাৰৰ বাবে আপোনালোকে ধৰক এনেকুৱা পেডি ফিল্ডত মোৱা মাছটো এৰিছে। আৰু জয়ন্তী ৰৌ, আমুৰ কাৰ্প আৰু যিটো মোৱা মাছ আজি যিটো মেলিলোঁ আমি মোৱা মাছ, এইটো যিসকল কৃষকক লাগে ইয়াতে দেখিছোঁ আমি 5 হেক্টৰত এপাৰ্টৰ আঁচনি লৈছোঁ, কিন্তু 100 হেক্টৰ পানীকালি ইয়াতে আছে ধান খেতিৰ লগত মাছ খেতি কৰিব পৰা। আৰু তাতে এই 3টা জাতৰ যদি মানে হাই ইল্ডিং ভেৰাইটি তেওঁলোকে মেলিব বিচাৰে, তেওঁলোকে মই আজি কথা পাতি আহিছোঁ ৰহাৰ যিখন জোঙাল বলুভোগৰ মীন পাম্প, অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ মীন পাম্পখন আছে, তাতে মই কথা পাতি আহিছোঁ। তেওঁলোকে যোগান ধৰিব, তাতে যথেষ্ট সৰু মাছ আছে। জয়ন্তী ৰৌ এবাৰ তাতে ব্ৰিডিং হৈছে, ফ্ৰাই আছে, ফিংগাৰলিং আছে, সকলো ধৰণৰ সৰু মাছ আছে। গতিকে কৃষকে যেনেকৈ বিচাৰে আমি মীন বিভাগ যোগান ধৰিবলৈ সক্ষম। গতিকে আমাৰ মীন পালকসকলক আপোনালোকে সহায় সহযোগ ডেফিনেটলি আগবঢ়াম। তেওঁলোকক আমি আশ্বাস দিছোঁ যে তেওঁলোকক লগা হ'লে আমি ইয়াতে আনি দিয়াৰ ব্যৱস্থা কৰিম। যিটো অক্সিজেন পেকিং হ'ব, পলিথিনত অক্সিজেন দি ভৰাই এইখিনি পোৱাই দিয়াৰ দায়িত্বটো আমাৰ। ধান খেতিৰ সমন্বয়ত মীন পালন কৰিবলৈ
মাটিডৰাৰ চাৰিওফালে ওখ কৰি বান্ধি ল'ব লাগে যাতে বাহিৰা উৎসৰ পৰা পানী নোসোমায় অথবা বানপানীৰ দ্বাৰা সহজে আক্ৰান্ত নহয়। ধাননিডৰা কেনেদৰে এক উপযুক্ত ধান খেতিৰ সমন্বয়ত মীন পালন ক্ষেত্ৰ গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভত মৰিগাঁও জিলাৰ এপাৰ্টৰ অভিযন্তা ৰোহিণী কুমাৰ নাথে এনেদৰে কয়। ধান খেতিৰ লগত মীন পালন কৰিছে, এনেই ধৰক কেনেকুৱা ধৰণৰ পথাৰখিনি আপোনালোকে চিনাক্ত কৰিছে বাৰু? আমি আচলতে আমাৰ যেতিয়া পেডিকাম ফিছ কালচাৰ টাৰ্গেট আহে তেতিয়া আমি গোটেই ডিষ্ট্ৰিক্টত এটা ছাৰ্ভে চলাওঁ য'ত মানে ঠাই হয় তাত ধান খেতিৰ লগত মাছ খেতিও কৰিব পাৰি আৰু বানপানী এৰিয়া যাতে নহয় পাৰবিলাক সুন্দৰ যদি থাকে সেই বেনিফিচিয়াৰীখিনি স্পটখিনি আমি চিলেকশ্যন কৰোঁ। চিলেকশ্যন কৰি পেলাই আমি কামটো আগবঢ়াওঁ। হয়, গতিকে ধৰক ইয়াত যিটো কৰিছে ইয়াত পাৰবিলাক আপোনালোকে? হয়, আমি ঠিক আগষ্ট ছেপ্টেম্বৰ মাহতে আমি ছাইডত আহোঁ। ছাইডত আহি তেওঁলোকৰ ফিল্ডটো ভালকৈ ছাৰ্ভে কৰি পেলাই তেওঁলোকৰ পাৰটো মেৰামতি কৰাওঁ। তাৰপিছত তেওঁলোকৰ ডিৱাটাৰিং কৰাওঁ পুখুৰী। ডিৱাটাৰিং কৰি পানী সম্পূৰ্ণ তলিটো শুকুৱাই লওঁ। শুকুৱাই পেলাই আমি পাৰখিনি মেৰামতি কৰোঁ আৰু মানে পুখুৰীটো 1 ফুট 1.5 ফুট আমি কৰোঁ। মানে যিটো বোকা থাকে বোকাটো আমি উঠাই পেলাই পনটো ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰোঁ। তাৰোপৰি গোটেই এৰিয়াটো আমি বান্ধটো ৰিপেয়াৰিং কৰাওঁ। হয়, এনে ধৰক পথাৰৰ কিমান অংশ আৰু পানীৰ কিমান অংশ? আমি আচলতে পেডিকাম ফিছ কালচাৰত আমাৰ এটা নিয়ম আছে কি যে 30% আমাৰ পুখুৰী হ'ব লাগে, 70% পেডিটো থাকিব লাগে। ঠিক একজেক্ট তেনেকুৱা পুখুৰী বা তেনেকুৱা স্পটবিলাকহে আমি চিলেকশ্যন কৰোঁ। চিলেকশ্যন কৰি পেলাই আমি আৰু যদি কেনেবাকৈ ধৰক নাথাকেও তথাপি আপোনালোকে এইখিনি কৰাই লোৱাৰ ব্যৱস্থা আমি কৰাই দিওঁ। যদি পুখুৰী এৰিয়াটো অলপ হ'লেও কম হয় আমি অকণমান খান্দি মেলি হ'লেও তাৰ নৰ্মছটো আমি আনাই লওঁ, ঠিক ঠাক কৰি লওঁ। হয়, গতিকে ধৰক মানুহবিলাক আগবাঢ়ি আহিছেনে? নিশ্চয় আমি ভাল ফলাফলে পাইছোঁ। ইতিমধ্যে এপাৰ্ট মৰিগাঁও জিলাত চলি আছে। এপাৰ্টত যথেষ্টখিনি মানুহ উপকৃত হৈছে আৰু আমি আশাবাদী। আমি যেনেধৰণে আমি লাগি আছোঁ এইবাৰতো নতুনকৈ আকৌ মূলা ইণ্ট্ৰডিউচ হৈছে, আমুৰ কাপ, জয়ন্তী ৰহু ইণ্ট্ৰডিউচ হৈছে। গতিকে ইয়াৰ পৰা মানুহখিনি নিশ্চয় আৰু ফলৱতী হ'ব, আগবাঢ়ি আহিছে আৰু বিশেষকৈ ধান খেতিৰ সময়ত মাছ পালনৰ কাৰণে আগবাঢ়ি আহিছে। তেওঁলোকে বিনা 11 মানে প্ৰভাইড কৰিছে ধান খেতিৰ কাৰণে আৰু আমি মাছ খেতিৰ কাৰণে গোটেইকেইটা এফপিজিতে আমি এইবাৰ মোৱা মাছটো আমি প্ৰভাইড কৰিছোঁ। ধাননি পথাৰত মোৱা মাছ মেলাৰ প্ৰয়াস আৰম্ভ হৈছে বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়ণ কৰি থকা এপাৰ্ট আঁচনিৰ জৰিয়তে। এই সন্দৰ্ভত ইতিমধ্যে হিতাধিকাৰীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু সৰু মাছৰ উপকাৰিতা সন্দৰ্ভত ৰাইজক সজাগতাৰ ব্যৱস্থা কৰা হৈছে। ধাননি পথাৰত সৰু মাছ উৎপাদনৰ ব্যৱস্থাৱলী সন্দৰ্ভত মৰিগাঁও জিলাৰ এপাৰ্টৰ নডেল বিষয়া আনোৱাৰ হুছেইন খানে এনেদৰে কয়। আমাৰ মীন পালকসকলে ধান খেতিৰ সমন্বয়ত মাছ পালন কৰিছে। এই সন্দৰ্ভত আপুনি এপাৰ্ট প্ৰজেক্টৰ জৰিয়তে কেনেকৈ ধান খেতিৰ সমন্বয়ত মীন পালন কৰিছে বাৰু? হয়, এইটো আমি আজি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ মৰিয়াদ হাউচ ক্লাষ্টাৰ। এইটো 2021-22 বৰ্ষত 5 হেক্টৰ ৱাটাৰ এৰিয়া সামৰি পেলাই 13জন মুঠ হিতাধিকাৰীক আমি পেডিকাম ফিছ কালচাৰ যিটো আপোনালোকে দেখি আছে আমি ইয়াত কৰিছোঁ। আগতে মানুহখিনি পেডিকাম ফিছ কালচাৰ কৰি আছিলে যদিও তেওঁলোকে ট্ৰেডিশ্যনেল মেথডত কৰে আৰু আগতে আমাৰ ট্ৰেডিশ্যনেল মেথড কৰে। যিখিনি প্ৰডাকশ্যন পায় আমি এতিয়া তেওঁলোকক গোটেইখিনি আমাৰ যিখিনি চিলেক্টেড বেনিফিচিয়াৰী আমি তেওঁলোকক প্ৰশিক্ষণ দিছোঁ। বৈজ্ঞানিক পদ্ধতিত কেনেকৈ মীন পালন কৰে গোটেই প্ৰশিক্ষণ পাতি পায়। তেওঁলোকে এতিয়া আপোনালোকে যিটো পেডি ফিল্ড দেখিছে তেওঁলোকে বিনা 11 ধানটো ইণ্ট্ৰডিউচ কৰিছে। তাৰমানে তেওঁলোকে ধানৰ প্ৰজাতিটো বিনা 11টো এবাৰ হাই ইল্ডিং ভেৰাইটি হয়। গতিকে আমি তেওঁলোকক কেনেবাকৈ বানপানী বা আক্ৰান্ত হ'লেও এনেকুৱা ক্ষতি নহয়। আৰু এনে ধৰক মাছৰ ক্ষেত্ৰত কি মাছ দিছে বাৰু আপোনালোকে? আমি ৰৌ মিৰিকা আৰু এইবাৰ এটা আপোনালোকে শুনি ভাল পাব যে আমি ইয়াত নতুনকৈ এইবাৰ জয়ন্তী ৰৌ আৰু আমুৰ কাপ আৰু মোৱা মাছৰ দিছোঁ এইবাৰ। মোৱা মাছ দিলে এনে কেনেকুৱা ধৰণৰ সুবিধা হ'ব বাৰু ইয়াতে? মোৱা মাছটোতো নিউট্ৰিচনেল ভেলু বহুত আছে। আমিতো কাৰ্প প্ৰডাকশ্যন পামেই লগতে ছাৰপ্লাছকৈ মোৱা মাছৰ প্ৰডাকশ্যনটো পাই যাম আৰু হাইলি নিউট্ৰিচনেল ভেলু আছে মাছটোত। খায়ো টেষ্টি, মানুহে পচন্দ কৰে, প্ৰিফাৰ কৰে, মাৰ্কেটতো প্ৰিফাৰ কৰে। এই মোৱা মাছটো তাতে ধৰক প্ৰজনন কৰিব, নিজে প্ৰজনন কৰিব, তাত পুখুৰীতে প্ৰজনন কৰিব। এতিয়া প্ৰথমবাৰৰ বাবে ইণ্ট্ৰডিউচ কৰিছে, প্ৰথমবাৰৰ বাবে ইয়াত ইণ্ট্ৰডিউচ কৰা কৰিছে। এতিয়া মানুহবিলাকক ধৰক এই ক্ষেত্ৰত অলপ প্ৰশিক্ষণ পাতি দিয়া হৈছে, তেওঁলোকে ধৰক গ্ৰহণ কৰিছে। মানুহখিনি যথেষ্ট আগ্ৰহী। তেওঁলোকে সংঘবদ্ধভাৱে আমি যেতিয়া মাতো
ট্ৰেইনিঙত তেওঁলোক আহে তেওঁলোকক গোট এটা গঠন কৰি দিছে গোট এটা গঠন কৰিছে FPG বুলি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ গ্ৰুপ 5 হেক্টৰ ৱাটাৰ এৰিয়াত আছে মুঠ 13 জন আৰু এইবোৰ তাৰমানে আপোনালোকে আশাবাদী নে যে ইয়াক দেখি শুনি আৰু গোটেই অঞ্চলটো নিশ্চয়কৈ আমাৰ এই গোটেই অঞ্চল আমি অকল ইয়াত 5 হেক্টৰ আমাৰ আপাৰ আঁচনিৰ পৰা অকল 5 হেক্টৰহে আমি ডেভেলপ কৰিব পাৰিছোঁ কিন্তু হুৱেৰাজ এই বিশাল অঞ্চলত আমাৰ প্ৰায় 100 হেক্টৰমান এৰিয়া আছে পেডিকাম ফিছ কালচাৰ মানুহে কৰে কিন্তু তেওঁলোকে তাৰমানে থলুৱা ধৰক ধান ব্যৱহাৰ কৰে আমি আশাবাদী যে তেওঁলোক নিশ্চয় আমাৰ এইটো দেখাৰ পিছত তেওঁলোকেও এইটো আমাৰ কনচেপ্টটো ফ'ল' কৰিব আমি যেনেকৈ ফিছ কালচাৰ কৰি আছোঁ যিহেতু আমি ভাল প্ৰডাকশ্যন পাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ গতিকে আমাৰ যিখিনি নিয়াৰাৰ ফাৰ্মাৰ যিখিনি আমাৰ আঁচনিত সামৰিব পৰা নাই তেওঁলোকেও নিশ্চয় উপকৃত হ'ব এই আঁচনিৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব দেখি মেলি হয় আপুনি আশাবাদী আৰু নিশ্চয় বানপানীৰ দ্বাৰা সহজে আক্ৰান্ত নোহোৱা বিনা ওৱান ৰঞ্জিত শ্ৰাৱণ আদি ধান প্ৰজাতি আৰু উচ্চ উৎপাদনক্ষম মাছ যেনে আমুৰ কাৰ্প আদি পোনা ধান খেতিত মেলাটো অতি উপযোগী এনে ব্যৱস্থাৱলীৰ জৰিয়তে মীন পালকসকল কেনেদৰে উপকৃত হৈছে সেই সন্দৰ্ভত মৰিগাঁও জিলাৰ আগশাৰীৰ খেতিয়ক শ্বহীদুল ইছলামে এনেদৰে কয় আপুনি কেতিয়াৰ পৰা ধৰক ধান খেতিৰ সম্বন্ধত মাছ পালন কৰি আছে আমি ধৰক প্ৰায় 7 বছৰ 10 বছৰ ধৰি মাছ পালন কৰি আছোঁ বহুত সহায় পাই পেলাই এই বছৰ আপুনি ধৰক এপাৰ্টৰ আঁচনি পাইছে এপাৰ্ট আঁচনি FPG গোটটো আমি বনাইছোঁ প্ৰায় 13 জনীয়া এই গোটটো আমি সহায় পাই আছোঁ আৰু আমাৰো সহায় দিব বুলি আমি আশাবাদী হয় এনে কি প্ৰজাতিৰ মানে ধৰক মাছ পোনা মেলিছে ধৰক আছে ৰৌক আছে ভাংগুৰ মাছো আছে আৰু এইফালে কাঠফালা যিটো কাঠলা বুলি কয় বকু মাছ আৰু এনে সৰু মাছ কিবা মেলিছে নেকি সৰু মাছো মিলা আছে ধৰক আমাৰ যিবিলাক ধৰক পুঠি মাছ বুলি কয় এটা আৰু মোৱা মাছটো আছে মোৱা মাছ এইবাৰ প্ৰথম মেলিছে নেকি প্ৰথম মেলিছে আগতে মেলা নাছিলে আগতে মেলা নাই এতিয়া প্ৰথম পাইছোঁ প্ৰথম মেলিছে হয় আৰু এনে ধানটো কি ধান ৰুইছে ধানটোতো বিনা 11 যিটো ধান সেইটো হয় বিনা 11 ধানটো ৰুইছে আৰু হয় তাৰমানে ধৰক ধানটো আগতে বেলেগ ধান ৰুইছিলে আগতে বেলেগ ধান ৰুইছিলোঁ এতিয়া মানে আমি মীন বিভাগৰ পৰা অলপ মানে সহযোগিতা পাই আছোঁ পাই পেলাই বস্তুখিনি আমি এতিয়া নতুন ধান পাইছোঁ নতুন ধানৰ পৰা মেলি দিম হয় গতিকে ধৰক এই বিনা 11 ধানটো দিছে আৰু মাছো আপোনালোকে ধৰক মাছৰ আমি মোৱা মাছো দিছে আমুৰ কাপোৰ দিছে পাইছোঁ আৰু জয়ন্তী ৰৌ দিছে পাইছোঁ তাৰমানে ধৰক আপোনালোকে আশা কৰিছে নেকি অলপ আগতকৈ আৰু অলপ উন্নত পাম বুলি আমি আশাবাদী হয় আৰু পাৰবিলাকো নতুনকৈ আপোনালোকে বান্ধি দিছে পাৰবিলাক নতুনকৈ বান্ধি আছোঁ আৰু আশাবাদী মানে বান্ধি থাকিম যাতে আমি মানে গোটৰ পৰা কিবা সহায় পালে গতিকে ধৰক আপোনালোকৰ যিটো এই প্ৰচেষ্টা কিমানজন আছে বাৰু আপোনালোকৰ FPG গোটত আছে 13 জন আছোঁ 13 জন আছে আটাই 13 জন এনেকে মোৱা মাছ এনেকে মেলিছে আৰু আমি এইখিনি মানে কেনেকে মেলিব লাগে আমি এইটো গোটত বহি পেলাই এটা সিদ্ধান্ত লৈ পেলাই গৈছোঁ এই ক্ষেত্ৰত প্ৰশিক্ষণ পাতি লৈছোঁ আৰু প্ৰশিক্ষণ আমাক দিছে মীন বিভাগৰ পৰা আহিছে প্ৰশিক্ষণ দিবৰ কাৰণে আহিছে হাতে কামে আপোনালোকে ধৰক প্ৰশিক্ষণো লৈছে আৰু নতুন উৎসাহেৰে আপোনালোকে কাম কৰিম বুলি আৰু আশাবাদী আমি আৰু ভাল হ'লে আৰু যাতে আমি আশাবাদী আমি এই 13 জনে আৰু বহুত কিবা কিবি কৰিব পাৰোঁ আপোনালোক এজন আদৰ্শৱান হওক আপোনালোকক দেখি শুনি আৰু বেলেগেও যাতে আমাক দেখি পেলাই আৰু উন্নত ধৰণে পাব পাৰে যে তোমালোকে কেনেকৈ কৰিছা খুব প্ৰশিক্ষণটো ক'ৰ পৰা লৈছা কি কথা আমাৰ লগত পাতিলে আমি আশাবাদী সিহঁতক দিম মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ আন এজন প্ৰগতিশীল মীন পালক বাবুল হুছেইনে ধান খেতিৰ সমন্বয়ত মীন পালনৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয় আপুনি কোন চনৰ পৰা ধৰক ধান খেতিৰ সমন্বয়ত মাছ পালন কৰিছে ধৰক 7-8 বছৰমান হৈছে কৰি আছে আপুনি এনেই ধৰক আগতে কি ধান কৰিছিলে আপোনালোকে আগতে ধৰক হেৰি আছিলে এই বৰখেতীয়া কি আছিলে এইবিলাক হয় ধানৰ হয় গতিকে এতিয়া ধৰক এপাৰ্টৰ পৰা আপোনালোকে আঁচনি পাইছে সেই গোটৰ জৰিয়তে আপোনালোকে কৰি আছে এতিয়া কি ধান ৰুইছে বিনা 11 ধান ৰুইছে বিনা 11টো কৰিছে এই বিনা 11 ধৰক বানপানীৰ সময়তো নষ্ট নহয় বুলি আপুনি গম পাইছে প্ৰশিক্ষণ পাতি লৈছিলে আৰু ধৰক মাছৰ ক্ষেত্ৰত কি মাছ কৰিছে ৰৌ আছে মিৰ্কা আছে বকো আছে আৰু মোৱা মাছ আছে মোৱা মাছো দিছে নতুনকৈ দিছে মোৱা মাছ নতুনকৈ দিছে আগতে দিয়া নাছিল হয় আৰু আমুৰ কাপোৰ দিছে নেকি দিছোঁ আমুৰ কাপোৰ দিছে এইবিলাক ডাঙৰ হয় বুলি আপোনালোকে শুনিছে গতিকে ধৰক এই যে মাছটো দিছে আৰু এইটো কৰিছে আপোনালোকৰ মানে ধৰক ভৱিষ্যতে আৰু আপোনালোকে কি কৰিম বুলি ভাবি আছে ধৰক ইয়াৰ পৰা যে কিবা উন্নতি পাওঁ
কৈছে আৰু বেলেগ ধৰণে কৰিম বুলি ভাবি আৰু বেলেগ আপোনালোকৰ জেগা আছে এনেকৈ জেগা আছে বহুত জেগা আছে। তাত ধান খেতি ভালকে নহয় তাৰমানে তাত নহয় ভালকে নহয় গতিকে তাত ধান খেতি আৰু মাছ একেলগে কৰিব আৰু একেলগে কৰিম বুলি আশাবাদী। এনেই বড়ো খেতিৰ ওপৰত শালি খেতি হয় নেকি এইবিলাক জেগাত? ইয়াত নহয় শালি খেতি পানী হৈ নহয়, যায় যে সেইকাৰণে নহয় শালি খেতি নহয়। নহয়। গতিকে এবিধে ধান খেতি আপোনালোকে কৰে আৰু সেই ধান খেতিটো বিনা 11 কৰিছে। বিনা 11 হয়। গতিকে এই যে ধৰক ধান খেতিৰ লগত মাছ পালন আপোনালোকে যে নতুনকৈ ইন্ট্ৰডিউচ কৰিছে, যিটো মোৱা মেলিছে বা পুঠি এনেকুৱা ধৰণৰ মেলিছে, ৰৌ আছে, গতিকে ইয়াৰ দ্বাৰা আপোনালোকে ধৰক কেনেদৰে উন্নতি হ'ব বুলি ভাবিছে? যে মোৱা মাছ যে মেলিছে, মোৱা মাছটো এবাৰ নতুনকৈ মেলিছোঁ। কি ভাবে আপোনালোকে প্ৰশিক্ষণত কি কৈছে? প্ৰশিক্ষণত আমি উন্নতি হ'ম বুলি ভাবিছোঁ। সিহঁতে কৈছে উন্নতি হ'ম বুলি। ধৰক আপোনাৰ এনে কেইবিঘা গোটেইখিনি? ধৰক 10 বিঘামান আছে। 10 বিঘামান আছে। গতিকে তাত 10 কেজিমান মলা মেলিছে? 10 কেজিমান হ'ব মলা মেলিছে। তাৰ প্ৰতি বিঘাত 1 কেজি হিচাপত আপোনালোকে মোৱা মাছ মেলিছে। ইয়াক দেখি শুনি আৰু ওচৰৰ মানুহ আগবাঢ়ি আহিছিল নেকি? আহিছিলে, বহুত মানুহ আহিছিলে। হয়, চাবৰ কাৰণে আহিছিলে বহুত মানুহ। আৰু এইটো মোৱাটো আপোনালোকে ধৰক 2-3 মাহৰ মূৰে মূৰে উঠাই দিব আৰু উঠাই দিম। তাৰপিছত আকৌ হ'ব? আকৌ মিলিম। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীন পালকসকলে অঞ্চলসমূহত ধান খেতিৰ সমন্বয়ত মীন পালন কৰিলে ধানৰ লগতে মাছৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে খেতিয়কৰ আয় দুগুণ কৰাৰ যি প্ৰয়াস সেয়া বাস্তৱত পৰিণত হৈ উঠিব। জলবায়ু সহিষ্ণু এই প্ৰযুক্তি কৌশলৰ সঠিক ৰূপায়ণৰ জৰিয়তে ৰাজ্যখনৰ মীন পালকসকল উপকৃত হ'ব। হিতেশ, এনেকে মূৰে কপালে হাত দি কি চিন্তা কৰি আছা? বৰুৱা ছাৰ, মই আপোনাৰ কাৰণে ৰখি আছিলোঁ। চাওকচোন, বানপানীয়ে মোৰ একদম ৰাজহাড় ভাঙি দিলে। এতিয়া কি কৰোঁ মই ভাবি উৰকে পোৱা নাই। ময়ো তোমাৰ ফিচাৰীৰ পৰা বহুতখিনি আশা কৰিছিলোঁ, কিন্তু কি কৰিবা, প্ৰাকৃতিক দুৰ্যোগ। হয় ছাৰ, আমিতো ইচ্ছা কৰিও একো কৰিব নোৱাৰোঁ, ভগৱানৰ যি ইচ্ছা। আপোনাৰ কথা মতে সকলো বৈজ্ঞানিক ৰীতি নীতি মানি মই 5,000 মাছৰ পোনা মেলিছিলোঁ। এইবাৰৰ এই বানপানীটোৱে মোৰ মূৰত একদম ৰাম টাঙোন মাৰিলে। দেখিছেনে, পুখুৰীৰ পাৰ ভাঙি আটাইবোৰ মাছ উলিয়াই লৈ গ'ল। যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া ভৱিষ্যতে যাতে বানপানীৰ কাৰণে তুমি লোকচানৰ সন্মুখীন নোহোৱা, তাৰ বাবে দুটামান প্ৰয়োজনীয় কাম কৰিব লাগিব। এতিয়া মই কি কৰিব লাগিব ছাৰ? এইবাৰ বানপানী শুকোৱাৰ লগে লগে পুখুৰীৰ এই পাৰবোৰ যিবিলাক ক্ষতি হৈছে, সেই পাৰবোৰ আগতকৈ 5-6 ফুটমান বেছিকৈ ওখ কৰিবা। তাৰ উপৰিও বানপানীৰ ফলত পুখুৰীত সোমাই অহা শাল, শ'ল, বৰালি, গৰৈ আদি যিবিলাক মাংসভোজী মাছ আছে, সেই মাছবোৰ জাল মাৰি আঁতৰাই পেলাবা। ছাৰ, আপোনাৰ কথা মই আখৰে আখৰে পালন কৰিম। কিন্তু ছাৰ, নতুনকৈ যিবিলাক পোনা মেলিম আমি, সেইটো কি হিচাপত মেলিলে আমি লাভৱান হ'ম? তুমি এটা ভাল কথা সুধিছা। হিচাপত কাম কৰিলেহে তুমি এটা ভাল ফল পাবা। তুমি এটা কাম কৰিবা, 30% চিলভাৰ কাৰ্প, 20% গ্ৰাছ কাৰ্প আৰু 15% ৰৌ, 20% মিৰিকা আৰু 15% কমল কাৰ্পৰ মাছৰ পোনা মেলিবা। হ'ব ছাৰ। আৰু এটা কাম কৰিবা, মাছৰ পোনা মেলাৰ 2-3 দিনৰ পিছৰ পৰা সিহঁতক খাদ্য দিয়া আৰম্ভ কৰিবা। ঠিক আছে ছাৰ, মই আপুনি কোৱা মতে কৰিম। আৰু এটা কাম কৰিবা, এইবাৰ নতুনকৈ মাছৰ পোনা মেলাৰ 10-15 দিন আগতে পুখুৰীত পটাছ আৰু চূণশিল ছটিয়াই দিবা, যাতে পুখুৰীৰ পানীখিনি চাফা হয়। আৰু এই যে দেখিছা বানপানীৰ ফলত সোমাই অহা মেটেকাবোৰ, ইয়াৰ পৰা আঁতৰাই পেলাবা। নহ'লে তাৰ লগত সেই মাংসভোজী প্ৰাণীবোৰ সোমাই মাছৰ পোনাবোৰ খাই ক্ষতি কৰিব। ধন্যবাদ ছাৰ, আপুনি ইমানখিনি পৰামৰ্শ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। এতিয়া মই গৈ থাকোঁ। ঠিক আছে। আৰু যদি কিবা অসুবিধা পোৱা, তুমি আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টলৈ আহি মোক লগ কৰিবা। হ'ব, মই যিমানখিনি পাৰোঁ তোমাক সহায় কৰি দিম। নমস্কাৰ ছাৰ। আহিছোঁ। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব।
পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।